বোপাইও, এইবাৰ বহাগত চোলা চুৰিয়া নানিবি। পাৰিলে মোক ঘৰলৈকে এবাৰ নিবিহিচোন। পুতেকবোৰক মানুহ কৰিব নোৱাৰা লগৰ হৰি কমল হতক এবাৰ দেখা কৰি আহিম। এষাৰ মন খুলি কথা পাতিম সিহঁতৰ সতে। কিমান আৰু এই ঘৰটোতে অকলশৰে নিৰ্জনতাত ডুবাই নিজক ৰাখিম কচোন। পহিলা বহাগত নামঘৰত ঈশ্বৰৰ নাম ল'ম। তোৰ কথা কোনোবাই যদি তাত সোধে বেয়াকৈ নকওঁ দে, কম নিজৰ মনেৰেহে মই ইয়াত আছোহি। বৰ মন গৈছে চুবুৰীৰ কাৰোবাৰ ঘৰত আঠে বেঠে কোনোবাই আগবঢ়াই দিয়া কোমল চাউল আৰু এঠা দৈৰ অকণমান সোৱাদ ল'বলৈ। তই হয়তো ভাবিছ কেজিয়ে কেজিয়ে আমুল ক্ৰীম যতনাই দিয়হি, তথাপিও মোৰ পেট নভৰিল। কিন্তু আমি পুৰণি দিনৰ মানুহ বুইছ, কেনেকৈ মুখ ভৰিব কচোন। এইবাৰ বিহুটোত ঘৰলৈ লৈ যাবিহিচোন। নাতিটোক কোলাত বহুৱাই লৈ দীঘলতি মাখিলতিৰ কাহিনী শুনোৱাম। যদিও বা গোহালিত গৰু নাই, চাট মাৰি সাজি এপদ এপদকৈ বেঙেনা কেৰেলা বৰ থেকেৰা শিৱলৈ তাক শিকাম। তাক কম কেনেকৈ আবেলি জাক দি গৰুৰ ডিঙিত পঘা পিন্ধাম। মোৱা মাছৰ পানীৰে ভৰি ধোৱাম। নাহৰ পাতত লিখিম দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধাৰ বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে। বোপাইও, এইবাৰ বিহুটোত দুদিনমান লগতে ৰাখিবিচোন। পথাৰৰ ফালেও এপাক যাম। পানীত ভাহি আহিব বাঁহ পাতৰ গোন্ধ। তাকে উশাহত উজাই ল'ম মাৰালৈ মনত পেলাই। কচোন নিবিহিনে মোক দুদিনমান থকাকৈ।